নতুন দিল্লীত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ নেতৃত্বত প্ৰায় ২৮টা সংগঠনৰ সহযোগত যিটো এক বিশাল আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে। এই প্ৰতিবাদত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু যিটো বিজেপি চৰকাৰে আমাৰ যিটো ৱাকফ সম্পত্তিৰ বিল আনিব বিচাৰিছে, আৰু এই বিলৰ জৰিয়তে আমাৰ সংখ্যালঘু মুছলমান, বিশেষকৈ আমাৰ মুছলমান সমাজক নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু আপোনালোকে জানে যে ৱাকফ সম্পত্তি এইটো কাৰো পৈতৃক সম্পত্তি নহয় বা চৰকাৰৰ সম্পত্তি নহয়, কোনো বিজেপি নেতা পালিনেতাৰ সম্পত্তি নহয়। এই ৱাকফ সম্পত্তি সম্পূৰ্ণভাৱে আমাৰ মুছলমান মানুহে দান দিয়া, আল্লাহৰ ৰাস্তাত দান দিয়া এই সম্পত্তি। কবৰস্থান, আপোনাৰ ঈদগাহ ময়দান, একেবাৰে দৰিদ্ৰ নিৰহৰ ইতিম মানুহৰ কাৰণে দানবীৰ ব্যক্তিসকলে দান দিয়া এই সম্পত্তি। আজি যি সময়ত চৰকাৰখনে আমাৰ মুছলমান সমাজক বিভিন্ন ক্ষেত্ৰত সুৰক্ষা দিব লাগিছিল, আৰু এই সময়ত আমি দেখিছোঁ আমাৰ যিটো অধিকাৰ, আমাৰ যিটো সম্পত্তি, আজি তেওঁলোকে আমাৰ ঘৰত উঠি দৰ্জা ভাঙি ঘৰৰ পৰা সম্পত্তি কাঢ়ি আনি আপোনাৰ চৰকাৰীকৰণ কৰিব বিচাৰিছে। অৰ্থাৎ এই সম্পত্তিখিনি বাজেয়াপ্ত কৰিব বিচাৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো হ'ব নোৱাৰে। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তীব্ৰভাৱে আমি এইটো বিৰোধিতা কৰি আহিছোঁ। আৰু অনাগত দিনত যেতিয়ালৈকে এই বিল বাতিল নকৰিব বা এই বিল যেতিয়ালৈকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে ইয়াৰ বিৰোধ নকৰিব, তেতিয়ালৈকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি বিৰোধিতা কৰিম। আৰু কেৱল সংখ্যালঘু সংগ্ৰাম পৰিষদেই নহয়, বিভিন্ন জাতীয় দল সংগঠন, মুছলমান সমাজে ইয়াৰ বিৰুদ্ধে ৰাজপথত ওলাব, এইটো খাটাং। আৰু তাৰ লগতে আপোনালোকে জানে এই বিলখন আনাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যি ধৰণে উঠি পৰি লাগিছে, আৰু এই চৰকাৰখন অহাৰ পিছত আমি দেখিছোঁ আমাৰ মুছলমান সমাজৰ যিখিনি অধিকাৰ বিভিন্ন ক্ষেত্ৰত, আপোনাৰ ৩ তালাক হওক বা বিভিন্ন ধৰণৰ মছজিদ হওক, মাদ্ৰাছা হওক, বা মুছলমান সমাজৰ যিখিনি নৈতিক অধিকাৰ, মুছলমান সমাজৰ যিখিনি আমাৰ অধিকাৰ আজি খৰ্ব কৰিব বিচাৰিছে এই চৰকাৰখনে মুছলমানক বিভিন্ন ক্ষেত্ৰত যি সময়ত আগবঢ়াব লাগিছিল, যি সময়ত উঠাই আনিব লাগিছিল, আৰু এই সময়ত এই চৰকাৰখনে কি কৰিছে, আমাৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে আমাৰ অসমতো কেইবাটাও জিলাত প্ৰায় 15,000তকৈ অধিক ৱাকফ সম্পত্তি আছে। আৰু বিভিন্ন ৰাজনৈতিক নেতাসকলে এই সম্পত্তি বেদখল কৰি ৰাখিছে আৰু তেওঁলোকৰ নেতৃত্বত আছে। আমি চৰকাৰক আহ্বান জনাইছোঁ যে যি ৱাকফ সম্পত্তি আজি কিছুমান ব্যক্তিৰ নেতৃত্বত আজি বেদখল হৈ আছে, দখল হৈ আছে, এই সম্পত্তিখিনি মুকলাই কৰি দিলে বা নিশ্চয় আমাৰ মুছলমান সমাজৰ প্ৰায় 90% সমস্যা আমি ভাবোঁ সমাধান হ'ব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ লগত আপুনি সমৰ্থন নিদি পেলাই আমাৰ সংখ্যালঘু মুছলমান সমাজৰ লগত আপুনি থাকক। অনাগত দিনত নিশ্চয় আপোনাক ৰাইজে সমৰ্থন দিব। কাৰণ এই ৱাকফ সম্পত্তিৰ লগত ভাৰতবৰ্ষৰ প্ৰায় 20 কোটি মুছলমান মানুহৰ তেজৰ লগত সম্পৰ্ক আছে। 20 কোটি মুছলমান মানুহৰ তেজৰ লগত সম্পৰ্ক আছে ৱাকফ সম্পত্তি। আৰু এই সম্পত্তি যেতিয়া চৰকাৰে বাজেয়াপ্ত কৰিবৰ কাৰণে এক ষড়যন্ত্ৰ ৰচনা কৰিছে বা বিলখন আনিব বিচাৰিছে, কোনোপধ্যেই মুছলমান সমাজে মানি নলয়। প্ৰয়োজন সাপেক্ষে শৰীৰৰ এক বিন্দু তেজ থকালৈকে মুছলমান সমাজে বিলখন দিবলৈ দিয়া নহ'ব। আমি এই ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদে বিভিন্ন দল সংগঠনে অসমৰ বুদ্ধিজীৱী আৰম্ভ কৰি বা আপোনাৰ সচেতন ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি ইতিমধ্যে আমি আমাৰ এই ঈদৰ পিছত, অৰ্থাৎ ৰোজাৰ পিছত অহা এপ্ৰিলত আমি গুৱাহাটীৰ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ ইতিমধ্যে আলাপ আলোচনা কৰিছোঁ। আৰু যিটো দিল্লীত আন্দোলন লাখ লাখ মানুহৰ সমাবেত হৈ এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে, তাতোকৈ ভয়ানক আমি আন্দোলন
আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিম আমি গুৱাহাটীত ইতিমধ্যে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যিহেতু বৰ্তমান ৰোজাৰ মাহ চলি আছে আৰু এই ক্ষেত্ৰত বিভিন্ন দল সংগঠন ওলাই আহিব লাগে বিভিন্ন সচেতন ব্যক্তি ওলাই আহিব লাগে বিভিন্ন ধৰণৰ বুদ্ধিজীৱীসকল ওলাই আহিব লাগে এইটো আমাৰ অধিকাৰ আমাৰ সম্পত্তি যেতিয়া আমাৰ ঘৰৰ পৰা আজি চৰকাৰখনে এই সম্পত্তি কাঢ়ি লৈ যাব বিচাৰিব আৰু তেনে ক্ষেত্ৰত যদি আমি মনতা হৈ বহি থাকোঁ আমি হাভাৱতী বহি থাকোঁ তেনেহ'লে এইটো নহ'ব আমাৰ সম্পত্তি আমি কাঢ়ি ল'ব লাগিব আমাৰ সম্পত্তি আমি সাব্যস্ত কৰিব লাগিব গতিকে আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিম ইয়াত কোনো পৰ্যায় কোনো কাৰণত এই বিল আনি দিবলৈ দিয়া নহ'ব আৰু এইটো স্পষ্ট সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে অনতিপলমে এই বিলখন প্ৰত্যাহাৰ কৰিব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ বিপক্ষে যাব লাগে অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অসমত হাজাৰ হাজাৰ ৱাকফ সম্পত্তি যিসকল বেদখল কৰি ৰাখিছে তেওঁলোকৰ পৰা মুকলাই কৰি আমাৰ মুছলমান সমাজৰ মানুহখিনিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বা মুছলমান সমাজৰ মানুহখিনিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এই ক্ষেত্ৰত যদি একপক্ষীয় ভূমিকা পালন কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ পক্ষত যদি যায় নিশ্চয় অহা 2026 চনত নিৰ্বাচনত নিশ্চয় বিজেপি চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু সমাজৰ ৰোহত পৰিব বুলি আমি এই ইংগিত প্ৰদান কৰিছোঁ